এনেকুৱা এটা দিছ সময় গৈছে বিৰিয়ানী খাব যাওঁতে তাৰ ৰেষ্টুৰেণ্টত 1 লাখ টকালৈকে মোক অফাৰ দিছিলে কিহৰ কাৰণে 1 লাখ টকা দিছিলে মোক কিয় থাকিবলৈ কাৰণে অহা যোৱা ফ্লাইটৰ টিকেট ইহঁতে কৈ দিছিলে আচ্ছা মই নালাগে বুলি ক'লোঁ মোক এইকাৰণে আপোনালোকৰ আশীৰ্বাদে মানে হিন্দীত কৈছোঁ আৰু মই আপোনালোকক এতিয়া অকণমান অনুবাদ কৰিছোঁ অসমীয়াত কৈ দিছোঁ মানে 1 লাখ টকালৈকে দিছিলে মই নল'লোঁ জাষ্ট মোক তেখেতসকলে খানাটো ফ্ৰী কৰি দিলে বিৰিয়ানীটো আৰু চব ৰেষ্টুৰেণ্টে আপুনি পাবই খানাটো ইণ্ডিয়া বুলি ক'লে খানাটো ফ্ৰীয়ে কৰি দিয়ে কিন্তু তথাপিতো য'তে পাওঁ তাতে পইচা দি দিওঁ আৰু 1 লাখ টকা দিছিলে যে মই মানে চক খাই গৈছিলোঁ সেইটো মই অনলি ফৰ ইণ্ডিয়া 1 লাখ টকা মই মোৰ নালাগে বুলি ক'লোঁ নালাগে বুলি সাংঘাতিক ভাল পায় নেক্সট লেভেল মানে হিন্দীতে কথা পাতে হিন্দীতে একেলগে চাহু খালে তেওঁলোকৰ কেম্পত গৈ বহিছে হয় একদম ধেমালি কৰিছে হয় মানে এনেকুৱা লগা নাই আৰু বেলেগ দেশত আহি কোনোবা তালিবানৰ লগত বহি আছে এনেকুৱা অনুভৱ নাই একদম মানে একদম ভাই আৰু লগতে যেতিয়া AK-47টো ফুটাব দিছে ন এইটোতো লাষ্ট মুমেণ্টত যেতিয়া আহিব লৈছোঁ ছাৰপ্ৰাইজ গিফ্ট হিচাপে মোক সেইটোৱে দিলে AK-47 ফুটাব দিছিল সেইটো চাগে ইণ্ডিয়াৰ এজন আছে বম্বে তেখেত ইউটিউবত নামটো পাহৰিছোঁ তেখেতে ফুটাইছিলে আৰু ছেকেণ্ড চাগে মই AK-47 ফুটাব দিছোঁ মানে ফুটাইছোঁ কামাণ্ডোসকল যেতিয়া আপোনাৰ আগুৱাই আহিছিল তেতিয়া আপোনাৰ মনত ভয় হৈছিল নে কি হৈছিল নাই ভয় হোৱাই নাই কাৰণ কেলৈ মই তালিবানসকলক প্ৰথমতে যেতিয়া মই আপোনাক কৈছোঁ চাগে যেতিয়া মই কাবুলত সোমাই হোৱাৰ লগে লগে যেতিয়া মই বাহিৰত যেতিয়া মই পাই গ'লোঁ ন বাহিৰত ওলাবলৈ পাৰ্মিশ্যন পাই গ'লোঁ ইমিগ্ৰেশ্যন অফিচাৰে দিয়ে তেতিয়াই যেতিয়া তালিবানসকলে মোক আহিছে খালি সুধিছে কাহাছে আহে যেতিয়া মই ক'লোঁ ইণ্ডিয়া ইণ্ডিয়া হামলোকা ফ্ৰেণ্ড হে হামলোকা ভাই হে সেই বস্তু সাৱধি লৈছে মানে মোক আৰু তাতোকৈ ইণ্টাৰেষ্টিং কথা আফগানিস্তানৰ ৰাছিদ খানৰ ঘৰ যেতিয়া গৈছোঁ নহয় সাধাৰণতে কোনো ৰাছিদ খানৰ ঘৰৰ ভিডিঅ' বনাব নিদিয়ে ইণ্ডিয়া বাহিৰৰ কথা কৈছোঁ নিদিয়ে কিন্তু ইণ্ডিয়াৰ কাৰণে ৰাছিদ খানৰ ভিতৰত ভিডিঅ' বনাব দিয়ে মই ধুনীয়াকৈ বাহিৰত গৈ ৰাছিদ খানৰ ঘৰৰ ভিডিঅ' বনাই আহিছোঁ এবাৰে কৈছোঁ কাহাছে আহে বুলি সুধিছে ইণ্ডিয়া বুলি কৈছোঁ ধুনীয়াকৈ ভিডিঅ' বনাব যেতিয়া গৈছোঁ প্ৰথম আফগানিস্তান যেতিয়া কাবুলত মই লেণ্ড হৈছোঁ তেতিয়া লগে লগে মই মনত ভাবিছোঁ যে কেনেকুৱা জেগাত আহি গ'লোঁ তো ভয় লাগিছিলে কিন্তু যেতিয়া মই এয়াৰপৰ্টৰ পৰা যেতিয়া ইমিগ্ৰেশ্যন অফিচাৰে যেতিয়া মোক সুধি ধুনীয়াকৈ বাহিৰলৈ পঠিয়াই দিলে গুচি গ'লোঁ তাৰপিছত তালিবানসকলে যেতিয়া আহি কেনে মোক নিজে মাতিছে মই তেতিয়া চখ মানে যে ইমান ইণ্ডিয়া বুলি কোৱাৰ লগে লগে যিটো সন্মান যিটো আদৰ পানী বটল আনকি মোক কিনি দিছে খাবলৈ মানে সেইটো তেতিয়া সেই মই ভয়টো গুচি গ'ল তাৰমানে ভয়টো গুচি গ'ল তালিবানৰ কামাণ্ডো তেতিয়া তেখেতে কৈছে যে তালিবান দুটা জাত আছে ঠিক আছে দুটা আছে এটা হৈছে আপোনাৰ যেনেকৈ এটা আফগানিস্তানৰ তালিবান এটা আছে পাকিস্তানৰ তালিবান যিমানখিনি বেয়া কাম কৰে পাকিস্তানৰ তালিবানখিনিয়ে বেয়া কাম কৰে কিন্তু চৰ্চাত আহি যায় আফগানিস্তানৰ তালিবান